নদীৰ পাৰত জিলিকিল জগন্নাথ মন্দিৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুভ উদ্বোধন কৰিলে জগন্নাথ মন্দিৰৰ। অৰূপ কুমাৰ দেৰ প্ৰচেষ্টাত নিৰ্মাণ জগন্নাথ মন্দিৰ। ৰাইজৰ আশা পূৰণ কৰিলে জনপ্ৰিয় EM অৰূপ কুমাৰ দেয়ে। প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতি ৰাখিলে জননেতা অৰূপ দেয়ে। আশ্বাস আৰু বিশ্বাসৰ এক স্থল জগন্নাথ মন্দিৰ। সকলো লোকে জীৱনকালত এবাৰ নহয় এবাৰ জগন্নাথ মন্দিৰ দৰ্শন কৰিব বিচাৰে, কিন্তু বহুতৰ ক্ষেত্ৰত অৰ্থৰ অভাৱকে ধৰি বিভিন্ন অসুবিধাৰ বাবে পুৰীৰ জগন্নাথ মন্দিৰ দৰ্শন কৰাটো কিছু কঠিন হৈ পৰে। এই লোকসকলৰ মনৰ আশা পূৰণ কৰিলে অৰূপ দেয়ে। ভক্তৰ বাবে নিৰ্মাণ কৰি উলিয়ালে অৰূপ দেয়ে জগন্নাথ মন্দিৰ। কোকৰাঝাৰৰ গৌৰাং নদীৰ পাৰত এনেদৰে জিলিকিছে জগন্নাথ মন্দিৰ। ৰাইজৰ বাবে নিৰ্মাণ কৰি উলিওৱা মন্দিৰভাগৰ শুভ উদ্বোধন কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, BTC চিফ প্ৰমোদ বড়ো আৰু অৰূপ কুমাৰ দেৰ উপস্থিতিত মুখ্যমন্ত্ৰীয়ে কোকৰাঝাৰৰ মাজমজিয়াত মন্দিৰভাগৰ শুভ উদ্বোধন কৰে। নৱনিৰ্মিত মন্দিৰভাগ উদ্বোধন কৰি ৰাজ্যৰ সমৃদ্ধি আৰু উন্নয়নৰ বাবে প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত আগবঢ়ালে প্ৰাৰ্থনা। ব্যস্ততাৰ মাজতো মুখ্যমন্ত্ৰীগৰাকীয়ে মন্দিৰভাগ উদ্বোধন কৰাত মুখ্যমন্ত্ৰীলৈ ধন্যবাদো জ্ঞাপন কৰিলে অৰূপ দেয়ে। উল্লেখ্য যে কোকৰাঝাৰ জিলাৰ গৌৰাং নদীৰ সমীপত নিৰ্বাচনৰ আগমুহূৰ্তত অৰূপ কুমাৰ দেয়ে দিছিল প্ৰতিশ্ৰুতি দিছিল শ্ৰী শ্ৰী জগন্নাথ মন্দিৰ নিৰ্মাণ কৰি দিয়াৰ। ৰাইজলৈ দিয়া সেই প্ৰতিশ্ৰুতিয়ে পূৰণ কৰিলে অৰূপ দেয়ে। সদায় মানুহ আৰু সমাজৰ বাবে কাম কৰি অহা অৰূপ দেয়ে কথা দি কথা ৰাখিলে, প্ৰতিশ্ৰুতি ৰক্ষা কৰিলে। জনপ্ৰিয় EM গৰাকীয়ে প্ৰতিটো খোজেই দি ৰাখিছে জনতাৰে সৈতে। প্ৰতিটো বছৰত তীৰ্থযাত্ৰীসকলক বিনামূলীয়াকৈ কৰাই আহিছে তীৰ্থ ভ্ৰমণ। কি তীৰ্থ ভ্ৰমণ, কি শিক্ষা, স্বাস্থ্য, খেল ধেমালি, সাংস্কৃতিক জগত সকলো ফালে BTRক আগুৱাই নিয়াত চেষ্টা কৰি আহিছে EM গৰাকীয়ে। পুনৰ এবাৰ ৰাইজৰ বাবে, তীৰ্থযাত্ৰীৰ বাবে মন্দিৰ নিৰ্মাণ কৰি মানৱতাৰ পৰিচয় দাঙি ধৰিলে জনপ্ৰিয় EM গৰাকীয়ে। নিউজ ডেস্ক প্ৰতিবিম্ব লাইভ।